নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি এটা আচাৰৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া দেখিছে মই 3টা পকা নেমু লৈছোঁ আৰু এতিয়া যিহেতু নেমুৰ ছিজন, নেমুবোৰ পকিছে, টেঙা আচাৰ অকণমান বনালে ভাল লাগে আৰু নেমু টেঙা হওক বা গোল নেমুৱে হওক, কাজি নেমু, গোল নেমু যিকোনো নেমুৰে আচাৰ বনাব পাৰি। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, মইনো কেনেদৰে আচাৰ বনাওঁ। নেমু আচাৰ বনাবলৈ প্ৰথমে মই এনেকৈ নেমুকেইটা ধুই লৈছোঁ, পানী যাবলৈ দি এতিয়া ইয়াৰ যিটো সৰু ছাল সেইটো এনেকৈ মই গুচাব লাগিব। নহ'লে মানে এইটো এনেকৈ চুচি যদি নিদিওঁ তেতিয়া নিমখটো ভালদৰে নোসোমায়। আৰু এতিয়া মানে একদম নেমুৰ ছিজন আৰু নেমু অকণ নহ'লে ভালেই নালাগে, আৰু আচাৰ অকণমান হ'লেতো ক'বই নালাগে। এনেকৈ দেখিছেনে ছালটো অকণমান। তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি কিমান নেমু দিব পাৰে। মোৰ ওচৰত এতিয়া 3টাই আছিলে আৰু বেছিকৈ নবনাওঁ, 3টাই বনাওঁ। বেছি পকি গ'লেও বেয়া হ'ব, সেইকাৰণে আৰু আনিবলৈ নহ'ল আৰু 3টাই বনালোঁ। 3টাৰ পৰা যথেষ্ট অকণ ওলাব আচাৰ। নেমু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আমি সকলোৱে জানো, আৰু নেমু আচাৰো পাৰিলে সংৰক্ষণ কৰি ৰাখিব লাগে, বহুত দিনলৈকে থাকে, ভাল হয়। গোল নেমু নিমখত গেলাই থ'বচোন, তেতিয়াও বহুত কামত আহে। এতিয়া নেমু সদায় কাটিবলৈ হ'লে মানে ফাইবাৰ নহ'লে কাঁচৰ বস্তু ব্যৱহাৰ কৰিব, ষ্টীলৰ বস্তু ব্যৱহাৰ কৰিলে এনেকুৱা কিবা বাচন ব্যৱহাৰ কৰিব, ফাইবাৰ নহ'লে কাঁচৰ। এইটো এনেকৈ কাটি লৈছোঁ। নিজৰ আপুনি কেনেকুৱা ষ্টাইলত কাটিব পাৰে সেইটো নিজৰ ইচ্ছা। মই এনেকৈ গোল গোলকৈ কাটি গোল গোলকৈও কাটিব পাৰে। সেইটো অকণমান বাকলিটো ডাঠ হ'লে খুব বেছি ভাল লাগে, নিমখটো বেছিকৈ সোমাই যায় যে। তেওঁলোকৰ নিজৰ ইচ্ছা, যেনেদৰে মন যায় তেনেকৈ কাটিব পাৰিব। মই এনেকৈ নিজৰ এটা জোখমতে, বৰ বেছি ডাঙৰো নাপাওঁ, অকণমান শুকাই গ'লে যিহেতু ৰ'দত দিব লাগিব, শুকাই যাব, ইমান ডাঙৰ ডাঙৰকৈ কাটিলেও একো নহয়। এতিয়া এই নেমুখিনিত মই নিমখ দি দিম। আপোনালোকে কিমানখিনি নিমখ দিব বিচাৰে নিজৰ জোখমতে দিব। মই নেমু আচাৰত অকণমান নিমখ বেছি হ'লে ভাল পাওঁ, এনেও যিকোনো আচাৰত অকণমান নিমখ বেছিয়ে হ'ব লাগে। ইয়াত মই 3 চামুচমান নিমখ ব্যৱহাৰ কৰিছোঁ। এনেকৈ ভালদৰে সানি দিম। সৰহকৈ নিমখ দিলে ইয়াত সোমাই যাব যে নিমখটো, তেতিয়া আচাৰটো খাবলৈ খুব বেছি ভাল হয়। একেবাৰে সহজ বনাবলৈ, নেমুৰ আচাৰটো একেবাৰে সহজ নেকি বনাবলৈ, আৰু বিশেষ একো মানে মছলাৰ বেছি প্ৰয়োজনেই নহয়। খুব কম দিনৰ ভিতৰতে খাব পাৰি, পাৰিলে একেদিনাই নহয় আৰু 2 দিনৰ ভিতৰত খাব পাৰিবই। আৰু এইখিনি অলপ দেৰি এনেকৈ কিবা গাপ মাৰি থ'ব পাৰে ঢাকি পিনি, নহ'লে মই এতিয়া মানে চবৰে বনোৱা ষ্টাইলবিলাক বেলেগ বেলেগ। মই কিন্তু এতিয়া এনেকৈ নিমখ সানি ৰ'দত দি দিম, আৰু আপোনালোকে ইচ্ছা কৰিলে এনেকৈ কিবা ঢাকন দি থৈ দিব পাৰে এদিন বা অলপ দেৰি হ'লেও, মানে তেতিয়া নিমখটো বেছি ভালদৰে সোমাই যাব। আৰু এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। অলপমান জিৰা, ক'লা সৰিয়হ, বগা সৰিয়হ, ধনিয়া গুটি, শুকান জলকীয়া সকলোখিনি অকণমান গৰম কৰি ল'ম। এয়া মছলাখিনি ৰেডি হৈ গ'ল, অকণমান গৰম কৰি ল'লোঁ, আৰু এতিয়া এইখিনি খুন্দিব লাগিব। আচাৰত দিবলগীয়া মছলাখিনি এনেকৈ মই বাটি ল'লোঁ। বৰ বেছি মিহি কৰি নাই দিয়া, একেবাৰে গুড়ি কৰি নাই দিয়া, অকণমান গোটা হৈ থাকিলে মছলাবোৰ আচাৰ ভাল হয় খাবলৈ। কেৰাহীখন গৰম হ'লে এতিয়া মই ঘৰতে পেৰা একেবাৰে ঘৰুৱা সৰিয়হৰ মিঠাতেল দিছোঁ। কিমানখিনি দিব বিচাৰে আপোনালোকে দিব পাৰিব, যিকোনো মিঠাতেল ব্যৱহাৰ কৰিব পাৰিব। এতিয়া তেলখিনি গৰম হৈ গ'ল, আৰু মই এতিয়া দি দিছোঁ অলপ চেনি। চেনি দিলে মানে আচাৰখিনি খাবলৈ খুব বেছি ভাল হয় আৰু এটা ধুনীয়া কালাৰ আহে। চেনিখিনি গলি গ'ল, এতিয়া মই শুকুৱাই ৰখা নেমুখিনি দি দিছোঁ। তেলতে মই অকণমান ভাজি দিম, আৰু আপোনালোকে তেলখিনি গৰম কৰি পিছতো দিব পাৰিব। মই এনেকৈ দি ভাল পাওঁ, ভাজি দিলে মানে তেল বৰ বেছি নহ'লেও হৈ যায়, কম তেলতে হৈ যায়। অকণমান দেৰি ভাজি দিম, গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। আৰু এতিয়া মই মছলাখিনিও দি দিম। আমাৰ আচাৰ আজি ৰেডি হৈ যাব। একেবাৰে সহজতে আৰু একেবাৰে কম সময়তে বনাব পৰা আচাৰ। এতিয়া এচামুচমান হালধিও দি দিছোঁ, আৰু অকণমান নিমখো দি দিম। নিমখ আগতে দিয়া আছে, আৰু এতিয়াও অকণমান দি দিছোঁ। নিমখটো অকণ বেছি হ'লে মই কৈছোঁৱে যে মই ভাল পাওঁ, তেতিয়া আপোনালোকে নিজে কিমান নিমখ হ'লে ভাল পায় সিমানেই দিব, মই অকণমান বেছি হ'লে ভাল পাওঁ। এতিয়া চাওকচোন আচাৰখিনি ইমান ধুনীয়া এটা কালাৰ উঠিছে, আৰু যেতিয়া আপোনালোকে চেনি ব্যৱহাৰ কৰিব তেতিয়া খুব ধুনীয়া এটা কালাৰ হয়, খাবলৈও খুব বেছি সোৱাদ হয়।
অকণমান পানীখিনি মানে নেমুত যদি কেনেবাকৈ পানী থাকি গ'ল সেই পানীকণ শুকুৱালৈকে অকণমান ভাজিলোঁ। হৈ গ'ল এতিয়া আমাৰ আচাৰ ৰেডি। এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া চাওকচোন ইমান ধুনীয়া হৈছে আচাৰখিনি। এতিয়া আচাৰখিনি মই এনেকৈ এটা কাঁচৰ বটল লৈছোঁ। আপোনালোকে কাঁচৰ বটল ব্যৱহাৰ কৰিব, তেতিয়া ভাল হৈ থাকিব আচাৰখিনি বহুত দিনলৈকে। আৰু এতিয়া ঠাণ্ডা হৈ গ'ল, মই এইখিনি ভৰাই দিম। এয়া চাওকচোন আচাৰখিনি কিমান ধুনীয়া হৈছে। কেইডোখৰমান ভোট জলকীয়া কাটি পিনি মই শুকুৱাই ৰাখিছিলোঁ, তাৰে দুডোখৰমান ভৰাই দিলোঁ। আৰু একদম আচাৰখিনি খাবলৈ একেদিনাই ৰেডি হৈ গ'ল। দেখি মানে খাওঁ খাওঁ লাগিয়ে যাব। আৰু আজি ভিডিঅ'টোৰ পৰা মই এনেকৈ বিদায় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে বাৰু কোনে কোনে নেমুৰ আচাৰ খাই ভাল পায় আৰু এতিয়ালৈকে কোনে কোনে বনালে। এনেকৈ যদি সহজতে বনাব বিচাৰে আপোনালোকে বনাব পাৰিব। মাজে সময়ে ৰদাই থাকিলে আপোনালোকে বহুত দিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব, বহুত দিনলৈ খাই থাকিব পাৰিব। আৰু আজিলৈ আহিছোঁ পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে।